হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এইটো কি খালোঁ জানেনে? কিমান টেষ্টি খানা এটা যে খালোঁ। এইটো হৈছে কাবুলী বুটৰ লগত পনীৰ। কাৰ কাৰ ভাল লাগে বাৰু? কাবুলী বুটৰ লগত পনীৰ একদম টেষ্টিকৈ ব্ৰেকফাষ্ট কৰিলোঁ। কাবুলী বুট আৰু লগত আছিলে কি ৰুটি, লগত শুকান ৰুটি বাটাৰ দি খুব ধুনীয়াকৈ খালোঁ আমি। আমাৰ ঘৰৰ মানুহ আহিছিলে। ঘৰৰ মানুহ আহোঁতে আমাৰ ৰাতিপুৱাৰ সাজটো ইয়াৰে খালোঁ। কেনেকুৱা লাগিছে বাৰু দেখি? কাৰ কাৰ প্ৰিয়? এয়া ৰুটি আহি গ'ল। এয়া বাটাৰ দি এয়া ৰুটি ভাগ কৰি আছে। এয়া আগতে প্লেটত দি দিলে। তাৰপিছত এটা এটাকৈ আকৌ বাতিবোৰ এতিয়া সজাব লাগিব। যিহেতু বহুত মানুহ 6-7টামান আছোঁ, গতিকে এতিয়া সেয়া বাতিবোৰত চবেই এয়া ভাগ কৰি আছে। এনেকৈ পনীৰ বিলাই আছোঁ মানে, নহ'লে আৰু নিজে নিজে লৈ ল'ব দিলে গোটেই সোপা খাই পেলাব যে, সেইকাৰণে এনেকৈ ভাগ কৰি দিছোঁ। একদম টেষ্টি আছিলে সেইদিনাৰ খানাটো, একদম মানে বিৰাটেই ধুনীয়া হৈছিলে জোলটো। গতিকে পনীৰৰ লগত কাবুলী বুট এইটো ঘুগুনিটো কাৰ কাৰ ভাল লাগে জনাব দেই কমেণ্টছ কৰি। এয়া বাতি এটা এটাকৈ ভাগ কৰি আছে। এয়া খাম এয়া ৰুটি, বিৰাট ধুনীয়াকৈ বাটাৰ দি বনোৱা হৈছে ৰুটিও, শুকান ৰুটি। গতিকে এয়া আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট তেনেকৈয়ে চলে। কেতিয়াবা মই পানী পিঠা বনাওঁ, কেতিয়াবা এনেকৈ শুকান ৰুটি বনাওঁ। যেতিয়া মানে ৰুমত থাকোঁ আৰু তেতিয়া এনেকৈ খাবলৈ বনাওঁ আৰু ভিডিঅ'বোৰ কৰোঁ। তেতিয়া ভিডিঅ'বোৰ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। গতিকে কেনেকুৱা দেখিছে জনাবচোন, আপোনালোকে কমেণ্ট কৰিলে বৰ ভাল লাগিব। ইয়াত দুটাকৈ কেইটা বাতি হ'ল জানো? 5টামান হ'ল। 5টা হ'ল। এয়া বাতি 5টা হৈ গ'ল। 6 নম্বৰ বাতি আহি আছে। এইটো 6 নম্বৰ বাতি। বাতিবোৰ বেলেগ বেলেগ চাইজৰ দেই, নাহাঁহিব, কাৰণ ইমান বাতি নাই। এইটো 6 নম্বৰ বাতি হৈ গ'ল। তাৰপৰা এতিয়া ৰুটি ল'ম। এয়া ৰুটি লৈ লৈছোঁ। এয়া আকৌ একদম থাল এখনত লৈ লৈছোঁ ধুনীয়াকৈ। তাতে ল'ম অকণমান পিঁয়াজ। এনেকৈ আৰু আজি ব্ৰেকফাষ্টটো হৈ যাব আমাৰ। এয়া অকণ পিঁয়াজ ল'লোঁ, ৰুটি ল'লোঁ 2খন আৰু পনীৰৰ তৰকাৰী। খাওঁ খাওঁ লাগিছেনে? একদম মোৰ এতিয়া মানে ভিডিঅ'টোৰ কথাখিনি কৈ থাকোঁতেও মোক খাওঁ খাওঁ লাগিছে দেই। মোৰ মানে জিভাৰ পানী আহিয়ে গৈছে, ইমান যে টেষ্টি হৈছিলে খাবলৈ সেইদিনা। গতিকে এনেকৈতো চবেই খাই, হ'লেও কমেণ্টছ যোগে জনাব কেনেকুৱা পাইছে ভিডিঅ'টো চাই। খাবলৈ মন গ'লেও জনাব দেই। থেংক ইউ।